দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ত্ৰিভুজ পাঠৰ আলোচনা চলি আছিল। আগৰ আলোচনাত আমি উপপাদ্য 6.1 আৰু 6.2 আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনী 6.2ৰ 1 নম্বৰ আৰু 2 নম্বৰ এইকেইটা অংক আলোচনা কৰিম। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। ত্ৰিভুজ পাঠটো তোমালোকৰ বাবে অত্যন্ত জৰুৰী। এই পাঠটোৰ অংকবোৰ মনোযোগেৰে যদি চোৱা তেতিয়াহ'লে আগন্তুক যিবোৰ শ্ৰেণী তোমালোকে পাবা সেই শ্ৰেণীৰ পৰা ত্ৰিভুজৰ সম্পৰ্কত বহুখিনি আগতীয়াকৈ কথা জানিব পাৰিবা, ত্ৰিভুজৰ ধৰ্ম বা ত্ৰিভুজৰ সাদৃশ্যতা বিষয়ে। কিন্তু তোমালোকক 6.1, 6.2 আৰু 6.3 এই তিনিটা অনুশীলনীহে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নিৰ্বাচন কৰিছে। গতিকে মনোযোগেৰে আলোচনাটি ভাগ ল'বা। 6.2ৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে চিত্ৰ 6.17ৰ 1 আৰু 2ত DE সমান্তৰাল BC। এতিয়া 1ৰ পৰা EC আৰু 2ৰ পৰা ADৰ মান নিৰ্ণয় কৰিব লাগে। আমাক দুটা ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজ ABC আৰু এইটো ত্ৰিভুজ ABC আছে। এটা DE ডাল হৈছে দুইটা ত্ৰিভুজৰে BC বাহুৰ সমান্তৰাল ৰেখা। গতিকে আমাৰ এটা মান দিয়া আছে। আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰি বা মৌলিক সমানুপাতিকতা উপপাদ্য প্ৰয়োগ কৰি এই দুটা চিত্ৰৰ পৰা EC আৰু AD এই দুডালৰ মান নিৰ্ণয় কৰিব লাগিব। এই দুটা খণ্ডৰ মান আমি নিৰ্ণয় কৰিব লাগিব। আমি অংকটো কেনেকৈ কৰিম চোৱা। প্ৰথমতে মই চিত্ৰ দুটা আঁকি লৈছোঁ। তাৰপিছত আমি এতিয়া সমাধা কৰিম। 1 নম্বৰটো প্ৰথমতে সমাধা কৰিলোঁ এইটো, তাৰপিছত 2 নম্বৰটো সমাধা কৰিম। 1 নম্বৰ সমাধান। আমাক কি বাহুৰ মান দিয়া আছে? দিয়া আছে ADৰ মান দিয়া আছে কিমান? 1.5 সেণ্টিমিটাৰ। BD বা DBৰ মান দিয়া আছে কিমান? 3 সেণ্টিমিটাৰ। AEৰ মান দিয়া আছে 1 সেণ্টিমিটাৰ আৰু আমি উলিয়াব লাগে ECৰ মান। এতিয়া আমি লিখিম ত্ৰিভুজ ABCত DE ডাল BCৰ সমান্তৰাল এইটো আমাক দিয়া আছে। হৈছে? যদি DE ডাল BCৰ সমান্তৰাল হয় তেতিয়া আমি লিখিব পাৰোঁ AD বাই DB আৰু AE বাই EC বুলি লিখিব পাৰোঁ। AB বাই DB বা BD, এইটো তোমালোকে BD বা DB একেই হ'ব। AD বাই DB আৰু AE বাই EC বুলি আমি লিখিব পাৰোঁ থেলছৰ উপপাদ্য অনুসৰি। এতেকে AD বাই DB ইকুৱেল টু AE বাই EC আৰু ব্ৰেকেটৰ ভিতৰত লিখি দিবা থেলছৰ উপপাদ্য অনুসৰি। হৈছে? তাৰপিছত মানবোৰ বহুৱাই দিয়া। ADৰ মান পাইছিলোঁ আমি 1.5 সেণ্টিমিটাৰ, গতিকে 1.5 বহুৱাই দিলোঁ। DBৰ মান পাইছিলোঁ কিমান? 3 সেণ্টিমিটাৰ, 3 বহুৱাই দিলোঁ। এককবোৰ আমি লিখা নাই, পিছত আমি এককটো লিখিম তেতিয়া আমাৰ ফলাফলটো ওলাব। AEৰ মানটো আছে 1 আৰু ECৰ মান নাই, ECটো EC হিচাপে ৰাখি দিয়া। এতিয়া কি কৰিব লাগিব? বৰ্জ্য পূৰণ কৰিব লাগিব। বৰ্জ্য পূৰণ কৰিলে EC আৰু 1.5 কৰিব লাগিব। 1.5 ইনটু EC আৰু 3 লগত 1 পূৰণ কৰি দিব লাগিব, কৰিলে 3 হ'ব। EC আমি ইফালে ৰাখিলোঁ, ইয়াতে এইটো পূৰণ হৈ আছিলে, সিফালে গ'লে কি হ'ব? হৰণ হৈ যাব। 1.5টো 3 তলত বহিব। দেখা পালোঁ এটাৰ আগত দশমিক চিন আছে, গতিকে আমি কি কৰিম? ওপৰত যেতিয়া এটা শূন্য লগাই দিম 3 লগত, তেতিয়া ইয়াতে দশমিকটো উঠি যাব, তলত 15 হ'ল। 15ৰে 30ত 2 টাইমছ যাব, অৰ্থাৎ ECৰ ফলাফল আমি পাই গ'লোঁ কিমান? 2 সেণ্টিমিটাৰ। আমাৰ ECৰ মান উলিয়াব দিছিল নহয়, এটাকে ECৰ নিৰ্ণয় মান, ECৰ মান 2 সেণ্টিমিটাৰ। বুজি পাইছা নিশ্চয়? এইবাৰ 2 নম্বৰ ত্ৰিভুজটো ক্ষেত্ৰত আমি চাম 2 নম্বৰ অংকটো। ABC ত্ৰিভুজটো DE ডাল
BC সমান্তৰাল হৈ আছে গতিকে আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰি ইয়াতে সমাধান কৰিব লাগিব আমি AD ৰ মান নিৰ্ণয় কৰিব লাগিব আমাক দিয়া হোৱা নাই DB ৰ মান দিয়া আছে AE ৰ মান দিয়া আছে EC ৰ মান দিয়া আছে আমি অংকটো কেনেকৈ কৰিম চোৱা দুইটো সমাধান কৰিম এতিয়া আমি দিয়া আছে DB equal to 7.2 cm AE মান দিয়া আছে 1.8 cm EC মান দিয়া আছে আমাক 5.4 cm আৰু আমি নিৰ্ণয় কৰিব লাগে AD মানটো ত্ৰিভুজ ABC কি হ'ব DE ডাল BC ৰ সমান্তৰাল বুলি আমাক দিয়া আছে গতিকে হেতু আমি লিখিব লাগিব দিয়া আছে তাৰ পিছত থেলছৰ উপপাদ্যৰ সহায়ত আমি লিখিব পাৰো এটাকে AD by DB equal to AE by EC এটো হৈছে থেলছৰ উপপাদ্য অনুসৰি আমি কি পাব পাৰো AD by DB আৰু AE by EC বুলি পাব পাৰো ইকুৱেল বুলি আমি লিখিব পাৰো এতিয়া মানবোৰ বহুৱাই দিয়া AD ৰ মানটো আমাৰ নাই গতিকে AD এ লিখিব লাগিব DB ৰ মানটো আমাক দিয়া আছে 7.2 গতিকে 7.2 বহুৱাই দিয়া AE ৰ মান দিয়া আছে 5.4 বহুৱাই দিয়া আৰু AE ৰ মান দিয়া আছে AE ৰ মান দিয়া আছে আমাৰ 1.8 বহুৱাই দিয়া আৰু EC ৰ মান দিয়া আছে 5.4 বহুৱাই দিয়া হৈছে তো কাটি মই কাখত লিখি দিছো 1.8 divided by 5.4 তাৰ পিছত আমি এতিয়া বজ্ৰ পূৰণ কৰিলে 5.4 ৰ লগত AD পূৰণ হ'ব আৰু হিফালে 1.8 ৰ লগত 7.2 পূৰণ হ'ব AD আমি ইফালে AD হিচাপে ৰাখিলো আৰু 5.4 টো পূৰণ হৈ আছিল নহয় ৰাইট আনসাৰলৈ গলে হৰণ হৈ যাব 5.4 18 ৰ ভাগটো মাতা 18 ৰে 5.4 ৰ কেইবাৰ যাব 8.1 ৰে 18 গুণ 18 দুগুণ 36 18 3 গুণ 54 গতিকে তিনিবাৰ যাব ইয়াতেও পইণ্ট আছে গতিকে আমি গোটা মান পাম 0.3 পাম 3 পাম পইণ্ট দুটা গুচি গৈছে তাৰ পিছত 3 ৰে আমি এখিনিক কাটিম 3 দুগুণ 6 এক বাকি ৰৈছে দশমিকটো উঠাই নিয়া 12 হল 4 3 গুণ 12 অৰ্থাৎ 2.4 পালো আকৌ কৈছো চোৱা 1.8 ৰে 5.4 ক 3 টাইমছ কৈছে 3 ৰে আমি 7.2 হৰণ কৰিলে 2.4 হ'ব 3 দুগুণ 6 এক বাকি হল 12 হল দশমিকটো ওপৰলৈ নিছে 12 হৈছে 3 4 গুণ 12 গতিকে AD মান পালো আমি কিমান 2.4 সেন্টিমিটাৰ এটাকে AD ৰ মান 2.4 সেন্টিমিটাৰ বুলি লিখি দিব লাগিব বুজি পাইছা নিশ্চয় তাৰ পিছত আমি 2 নম্বৰ অংকলৈকে গুচি গৈছো 2 নম্বৰ অংকটা কি কৰিব দিছে চোৱা ত্ৰিভুজ PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF QR ৰ সমান্তৰাল হয় নে নহয় উল্লেখ কৰিব দিছে মই এটা ত্ৰিভুজ অঙ্কন কৰি লম আৰু সেই ত্ৰিভুজটো অঙ্কন কৰি তোমালোকক সৰলভাৱে অঙ্ককেইটা বুজাই দিবলৈ চেষ্টা কৰিম চোৱা কুৱেশ্যন নম্বৰ 2 সমাধান তোমালোকে কাখত এটা ত্ৰিভুজ আঁকি লবা তেতিয়া আমি প্ৰমাণ কৰিবলৈ সুবিধা হ'ব আৰু ত্ৰিভুজটোৰ নাম দিম আমি কি PQR আৰু QR ৰ সমান্তৰাল হিচাপে EF আছে বুলি আমি দেখুৱাম আৰু ইটোৱে প্ৰমাণ কৰিব লাগে যে EF ডাল QR ৰ সমান্তৰাল হ'ব আৰু সেই হিচাপে আমাক মানবোৰ দিয়া আছে থেলছৰ উপপাদ্য সহায়ত থেলছৰ বিপৰীত যেটো উক্তি আছিল আমাৰ 6.2 উপপাদ্যটোত থেলছৰ বিপৰীত উক্তিটো আছিল যে সমান্তৰাল হলে হেতু থেলছৰ বিপৰীত উপপাদ্য হয় বিপৰীত উক্তি হয় গতিকে হেতু আমি উলিয়াব লাগিব এতিয়া প্ৰথমতে আমি লিখি লৈছো দিয়া আছে ত্ৰিভুজ PQR
পি কিউ আৰ ত্ৰিভুজটো পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে দুটা বিন্দু দেখা পাইছোঁ ই আৰু এফ ক্ৰমে ই আৰু এফ দুটা বিন্দু এইখিনি কথা আমি লিখি ল'লোঁ এতিয়া 1 নম্বৰটো আমি সমাধান কৰিম ইয়াত কাৰ মান দিয়া আছে প্ৰথমতে পি ইৰ মান দিয়া আছে 3.9 ই কিউৰ মান দিয়া আছে 3 পি এফৰ মান 3.6 আৰু এফ আৰৰ মান আছে 2.4 আমি সেইকেইটা লিখি ল'ব লাগিব ইয়াত পি ই ইকুৱেল টু 3.9 সেন্টিমিটাৰ ই কিউ ইকুৱেল টু 3 সেন্টিমিটাৰ পি এফ ইকুৱেল টু 3.6 সেন্টিমিটাৰ আৰু এফ আৰ ইকুৱেল টু 2.4 সেন্টিমিটাৰ এতিয়া আমি পি ই বাই ই কিউ উলিয়াই ল'ম পি ই বাই ই কিউ পি ইৰ মান আছে কিমান 3.9 আৰু ই কিউৰ মান আছে 3 আমি যেতিয়া 3 ৰে 3.9 হৰণ কৰিম একবাৰ যাব 0.33 গুণ 9 1.3 পালোঁ এইটো হৈছে 1 নম্বৰ তাৰপিছত আকৌ বা আৰু বুলি লিখিব পাৰা আৰু এইবাৰ ইফালে চাম পি এফ বাই এফ আৰ পি এফ বাই এফ আৰ পি এফৰ মান কিমান আছিলে 3.6 আৰু এফ আৰৰ মান আছিলে 2.4 দুইটাৰ এটাৰ আগত দশমিক আছে গতিকে দশমিকবোৰ আমি উঠাই দিব পাৰিম 36 হ'ল ওপৰত তলত 24 হ'ল কটাকটি কৰা 6 4 গুণ 24 6 6 গুণ 36 এতিয়া 4 ৰে 6 হৰণ কৰা 4 গুণ 4 দুই বাকি ৰ'ল দশমিক দিলোঁ 0 হ'ল 4 5 গুণ 20 1.5 পাম আমি 6/4 ইকুৱেল টু 1.5 এতিয়া মিলাই চোৱা 1 আৰু 2 পৰা ইয়াতে 1.3 পাইছোঁ ইয়াতে 1.5 পাইছোঁ ইকুৱেল হোৱা নাই গতিকে আমি লিখিম 1 আৰু 2 পৰা পি ই বাই ই কিউ ইজ নট ইকুৱেল টু পি এফ বাই এফ আৰ যদি সমান নহয় তেতিয়া আমি কি লিখিব পাৰিম এটাকে পি ই ই কিউ হ'ব ই এফ আৰু কিউ আৰ সমান্তৰাল নহয় আৰু ইয়াত লিখি দিব লাগিব থেলছৰ উপপাদ্যৰ বিপৰীত উক্তি হৈছে আমাক নিৰ্ণয় কৰিব দিছিলে ই এফ ডাল কিউ আৰৰ সমান্তৰাল বুলি আমাক প্ৰমাণ কৰিব দিছে হয় নে নহয় তাক উলিয়াব দিছে আমি দেখা পালোঁ যে যিহেতু পি ই বাই ই কিউ আৰু পি এফ বাই এফ আৰ ইকুৱেল নহয় 1.3 আৰু 1.5 আছে গতিকে যিহেতু সমান নহ'ব তেতিয়াহ'লে আমি ই এফ ডাল কিউ আৰৰ সমান্তৰাল নহয় বুলি আমি লিখিব পাৰিম বুজি পাইছা নিশ্চয় তোমালোকে 2 নম্বৰ অংকটো কৰিবা ইয়াত দুইটা খণ্ডতে আমাৰ 8/9 আৰু 8/9 ওলাব তেতিয়া সমান হ'ব আৰু ই এফ ডাল পি কিউ আৰৰ সমান্তৰাল হ'ব গতিকে এইটো তোমালোকে কৰিব পাৰিবা মই 3 নম্বৰটো কৰি দিছোঁ 3 নম্বৰটো আমাৰ আমাক লাগিব কি লাগিব পি ই কিউ পি এফ আৰু এফ আৰ লাগিব গতিকে সেইকেইটা ইয়াতে যদি নাই তেতিয়াহ'লে উলিয়াই ল'ব লাগিব 3 নম্বৰটো দিয়া আছে পি কিউ মান দিছে 1.28 কিন্তু আমাক পি কিউ মান নালাগে কি ই কিউ আৰু পি ই মান লাগিব ই কিউ ডাল নাই গতিকে পি কিউৰ পৰা আমি পি ই মাইনাছ কৰি দিলে ই কিউ মান পাই যাম তাৰপিছত আকৌ আমাক লাগিব পি এফ আৰু এফ আৰ ইয়াতে পি আৰ আছে গতিকে পি আৰৰ পৰা আমি পি এফটো মাইনাছ কৰি দিলে আমাৰ এফ আৰটো ওলাই পৰিব আমি অংকটো কেনেকৈ কৰিম চোৱা তোমালোকে আগৰ কথাখিনি লিখি ল'বা যে দিয়া আছে পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰৰ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু এইখিনি কথা লিখি ল'বা আমি ইয়াত যিখিনি কথা ইয়াত দিয়া আছে সেইখিনি লিখিম এতিয়া ইয়াত পি কিউ মান দিয়া আছে কিমান 1.28 সেন্টিমিটাৰ আৰু পি আৰৰ মান দিয়া আছে 2.56 সেন্টিমিটাৰ তাৰপিছত
আমাক আৰু মান দিয়া আছে PE মান দিয়া আছে PE মান দিয়া আছে 0.18 সেন্টিমিটাৰ আৰু PF ৰ মান দিয়া আছে 0.36 সেন্টিমিটাৰ এতিয়া আমি উলিয়াব লাগিব কি EQ মান উলিয়াব লাগিব হয়নে PE আৰু EQ লাগিব EQ মানটো আমি উলিয়াব লাগিব EQ উলিয়াব লাগিলে আমি কি কৰিব লাগিব PQ ৰ পৰা আমি PE বিয়োগ কৰি দিব লাগিব PQ মানটো আছিল 1.28 আৰু PE মান আছিল 0.18 বিয়োগ কৰি দিয়া 8 পৰা 8 গলে 0 2 পৰা 1 গলে 1 1 পৰা 0 গলে 1 দশমিক 0 টো কটা গল 1.1 সেন্টিমিটাৰ হল আমাৰ EQ ৰ মান একেদৰে আমি আৰু এটা উলিয়াব লাগিব হেতু হৈছে FR ৰ মান উলিয়াব লাগিব FR টো উলিয়াব লাগিলে আমি কি কৰিম FR টো উলিয়াব লাগিলে আমি PR ৰ পৰা PF টো মাইনাস কৰি দিম PR ৰ মানটো আছে 2.56 আৰু FR ৰ মান PF ৰ মান আছে 0.36 এটো FR দেই 6 পৰা 6 গলে 0 5 ৰ পৰা 3 গলে 2 আৰু 2 পৰা 0 গলে 2 আমি দেখা পালো দশমিকৰ পাছত 0 টো কাটি দিলো 2.2 সেন্টিমিটাৰ ওলাইছে এতিয়া আমি কি কৰিম এতিয়া অংকটো সমাধান কৰিব পাৰিম এতিয়া আমাৰ যেটো থেলছৰ উপপাদ্য আছিল হেতু হৈছে PE/EQ এতিয়া PE মানটো আমাক অলৰেডি দিয়া আছে 0.18 গতে 0.18 বহুৱাই দিয়া আৰু EQ মান আমাৰ পালো নহয় 1.1 বহুৱাই দিয়া ইকুৱেল টু দুটাৰ আগত দশমিক আছে সৰ্বাধিক গতিকে আমি কি কৰিম 100 ৰে পূৰণ কৰিম উভয়তে 100 ৰে পূৰণ কৰিলে ইয়াতে ওপৰত 18 হৈ যাব তলত 110 হ'ব 2 ৰে কাটা 2 9 গুণ 18 2 5 গুণ 10 2 5 গুণ 10 9/55 এটো 1 নম্বৰ আৰু সেকেন্ড আমি পাম PF/FR PF ৰ মান আছে কিমান 0.36 আৰু FR ৰ মানটো পাইছিলো 2.2 এটুকু আমি 100 ৰে পূৰণ কৰিম 0.36 into 100 আৰু 2.2 লগতো আমি 100 পূৰণ কৰিলে ওপৰত 36 হৈ যাব তলত 220 হ'ব 2 ৰে 4 ৰে কাটিব পাৰা 4 ৰে কাটিলে 4 9 গুণ 36 4 5 গুণ 20 আৰু 2 হ'ল 20 হ'ল 4 5 গুণ 20 9/55 দেখিছা দুইটা ইকুৱেল হৈছে গতিকে আমি লিখিব পাৰিম এতেকে EF আৰু QR বা এটা লাইন লিখিব লাগিব 1 আৰু 2 পৰা হেতু কথা লিখি লব লাগিব 1 আৰু 2 পৰা আমি পালো যে ৰাইট হ্যান্ড সাইড দুইটা সমান হৈছে গতে লেফট হ্যান্ড সাইড দুইটা সমান হ'ব PE/EQ equal to PF/FR এতেকে PF আৰু QR সমান্তৰাল হ'ব থেলছৰ উপপাদ্যৰ বিপৰীত উক্তি তোমালোকক কৈছিলো নহয় উপপাদ্য দুটা যে আলোচনা কৰিছিলো 6.2 উপপাদ্যটোত থেলছৰ উপপাদ্যৰ বিপৰীত উক্তি দিয়া আছিল সমান্তৰাল হোৱা ক্ষেত্ৰত এটো আমি পালো গতিকে ইয়াতে আমি কেনে লিখি দিছো থেলছৰ উপপাদ্যৰ বিপৰীত উক্তি আকৌ যিকেইটা আমি থেলছৰ উপপাদ্য সহায়ত কৰিছিলো হেতু আমি ইয়াত লিখিলো থেলছৰ উপপাদ্য সহায়ত আমি 1 নম্বৰ কেইটা সমাধান কৰিছো নহয় তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজিব পাৰিছা 2 নম্বৰ অংকটো তোমালোকে কৰিবা 2 নম্বৰ 2টো ইয়াৰ পিছত আমি 3 4 5 6 এই চাৰিটা অংক আলোচনা কৰিম আৰু এটা দুটা ভিডিঅত আমি এটো অনুশীলন শেষ কৰিব পাৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সংযোগ ৰাখিবা তেতিয়াহ'লে আজি আমি সামৰণি মাৰিছো ধন্যবাদ